বিৰোধী দলৰ ভূমিকাটো কি হ'ব। আজিৰ সভায় আমি সৰ্বসন্মতভাৱে সিদ্ধান্ত লৈছোঁ যে অসমৰ আৰ্থ সামাজিক সাংস্কৃতিক স্বাৰ্থ ব্যাহত হ'ব পৰা এই কাক আমি 16টা দলৰ মঞ্চই আমি শক্তিশালী ৰূপত আমি বিৰোধিতা কৰি আহিছোঁ আৰু আমি আজি সভায়ো সম্পূৰ্ণ বিৰোধিতা কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দ্বিতীয়তে আমি কালিলৈ ভিতৰত ভাৰতবৰ্ষৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়লৈ ৰাজ্যপালৰ জৰিয়তে এখন স্মাৰকপত্ৰ আমি 16টা দলে স্বাক্ষৰ সম্বলিত এখন স্মাৰকপত্ৰ দিবলৈ সিদ্ধান্ত লৈছোঁ আৰু আমি ৰাজ্যপালৰ লগ পোৱাৰ বাবে অনুমতি বিচাৰি আছোঁ। কালিলৈ ৰাজ্যপাল ডাঙৰীয়া বাহিৰলৈ যোৱা কথা আছে। আমি 9টা বজাৰ ভিতৰত হ'লেও আমাক খন্তেক সময় দিবৰ কাৰণে আমি ৰাজ্যপাল ডাঙৰীয়াক ইতিমধ্যে অনুৰোধ জনাইছোঁ। আমি আশা কৰি আছোঁ যে তেখেতে আমাক লগ দিব। আমি কালিলৈ ৰাজ্যপাল মহোদয়ৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ দিয়াটো সিদ্ধান্ত লৈছোঁ আৰু তাৰ পৰৱৰ্তী সময়ত যদি কেন্দ্ৰীয় চৰকাৰে আমাৰ কথা গুৰুত্ব নিদিয়ে তেতিয়া আমি 16টা দলে ইতিমধ্যে 14টা লোকসভা সমষ্টিত কি ধৰণে আমি শক্তিশালী গণ আন্দোলন গঢ়ি তুলিম তাৰো এটা পৰিকল্পনা কৰিছোঁ। আমি এটা শক্তিশালী গণ আন্দোলন পৰ্যায়ক্ৰমে এলানি গণ আন্দোলন আমি কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। দ্বিতীয় কথাটো হ'ল আমি আজিৰ সভায় আমি আৰু এটা প্ৰস্তাৱ আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ। সেইটো হ'ল যে আমি সভায় আজি সৰ্বসন্মতভাৱে এই কা আইনখনৰ আমি সকলোৱে তীব্ৰ বিৰোধিতা কৰোঁ। এইটো ৰাজহুৱাকৈ পুনৰবাৰ আমি ব্যক্ত কৰিছোঁ আমাৰ প্ৰস্তাৱ। দ্বিতীয় হ'ল আমি কাইলৈ স্মাৰকপত্ৰ প্ৰদান কৰিম। তৃতীয় আমি কা যিদিনাখনেই তেওঁলোকে আমাৰ ইয়াত ইমপ্লিমেণ্ট কৰিবলৈ প্ৰচেষ্টা হাতত ল'ব আৰম্ভ কৰিব সেই দিনটোতেই এই দিনটোৰ পৰাই অসমৰ ৰাইজক জনগণক লৈ একত্ৰিত কৰি আমি ব্যাপক আন্দোলন গণসংগ্ৰামৰ আমি আৰম্ভণি কৰিম। পিছৰ দিনটোত ভয়াৱহ ৰূপত ব্যাপক ৰূপত যিদিনাখন গ্ৰহণ কৰিব সেইদিনাখনো হ'ব। তাৰ পিছদিনাখনৰ পৰাই ব্যাপক ৰূপত সৰ্বাত্মক ৰূপত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। তাৰ লগে লগে আমি আজি এই সভাই সমগ্ৰ অসমৰ প্ৰতিটো দল সংগঠন জাতীয় অনুষ্ঠান প্ৰতিষ্ঠান বুদ্ধিজীৱী সাংবাদিক বন্ধুসকল নাগৰিক সমাজ ৰাইজ সকলোকে আহ্বান জনাইছোঁ। ছাত্ৰ ছাত্ৰী যুৱক যুৱতী কৃষক শ্ৰমিক সকলোকে সাংস্কৃতিক দল কৰ্মকৰ্তা সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা সংগঠক ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত হৈ থকা সংগঠক সকলোকে আহ্বান জনাইছোঁ। অসম বিৰোধী অসমৰ জাতীয় জীৱনৰ প্ৰতি অতি ভয়াৱহ এইখন আইনৰ বিৰুদ্ধে আহক মাৰ বান্ধি থিয় হওক। সকলোৱে ঐক্যবদ্ধভাৱে সংবিধান বিৰোধী অসমৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি দিব পৰা আমাৰ মাটি ভেটি ভাষা কৃষ্টি সংস্কৃতি আমাৰ ৰাজনৈতিক অধিকাৰ নিশেষ কৰিব পৰা এই আইনৰ বিৰুদ্ধে সকলোৱে মাত মাতিব। কাৰ্যসূচী ঘোষণা কৰিছোঁ। যিটো দিন গৃহীত হ'ব যিদিনাখন তেওঁলোকে ইমপ্লিমেণ্ট কৰিব সেই দিনটোততো কাৰ্যসূচী হ'বই। পিছদিনাখন আমি এটা সৰ্বাত্মক বন্ধৰ কাৰ্যসূচী আজিয়ে ঘোষণা কৰিছোঁ পৰৱৰ্তী দিনটোত। তাৰ পৰৱৰ্তী দিনত আমি ছেক্ৰেটেৰিয়েট সচিবালয় আমি সকলো ৰাজনৈতিক দল ঐক্যবদ্ধভাৱে জনতাক লগত লৈ ঘেৰাও কাৰ্যসূচী এটা আমি ঘোষণা কৰিছোঁ। মই এই ক্ষেত্ৰত মাত্ৰ এটা সংশোধন কৰিব খুজিছোঁ। সেইটো হৈছে যে আমি অসমত এই 16টা ৰাজনৈতিক দল বৰ্তমান আৰু অদূৰ ভৱিষ্যতে হয়তো আৰু দল আমাৰ লগত লগ লাগিব। এই আমি বিৰোধীয়ে আমি এটা কথা প্ৰমাণ কৰি দিম। সেইটো হৈছে কি যে যেনেকৈ কৃষি সম্পৰ্কীয় 3খন ক'লা আইন বিপুল বহুমতত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল, কিন্তু কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ আন্দোলনত অৱশেষত সেও মানি সেই আইন তেওঁলোকে বাতিল কৰিবলৈ বাধ্য হৈছিল। গতিকে আমিও অসমত আমাৰ এই ইউনাইটেড অপজিশ্যন ফৰামৰ যোগেদি আমি এনেকুৱা এটা গণ আন্দোলন আমি কৰি তুলিম। যদিও আজি তেওঁলোকে কা আইন বলবৎ কৰিছে, কা আইন তেওঁলোকে পাছ কৰিছে, আইন বলবৎ কৰিব। যেনেকৈ কৃষি আইন তেওঁলোকে নিজে নিজে বাতিল কৰি ল'বলৈ উঠাই ল'বলৈ বাধ্য হৈছিল, ঠিক একেদৰে জনতাৰ প্ৰতিবাদত অসমত এদিন এই বিজেপি চৰকাৰেও এই আইন বাতিল কৰিবৰ কাৰণে তেওঁলোকে বাধ্য হ'ব আৰু সেই দিনটোলৈকে আমি আপোচবিহীনভাৱে এই আন্দোলন আমি লৈ যাবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব। 16টা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে কাৰ বিৰোধিতা কৰিবলৈ সিদ্ধান্ত লৈছে। এইটো এটা সেইকাৰণে আজিৰ দিনটো এটা ঐতিহাসিক দিন। মই
ষোল্লটা ৰাজনৈতিক দলক সকলোকে কংগ্ৰেচুলেশ্যন কৰিছোঁ, তেখেতসকলক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যে আগন্তুক আমাৰ যিমান কাৰ্যসূচী ইতিমধ্যে আমাৰ সভাপতি আৰু সম্পাদক ডাঙৰীয়াই ঘোষণা কৰিলে সকলোবিলাক আমি কাৰ্যকৰী কৰিব লাগিব, সফল কৰিম আৰু আমি সকলোৱে মিলি অসমত ইমপ্লিমেণ্ট নকৰিবৰ কাৰণে, অসমত কাৰ্যকৰী যাতে কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিম। আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছোঁ যে অসমত যাতে ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰা নহয় আৰু কাইলৈ সকলোৱে আমি পুৱাই গৈ ৰাজ্যপালৰ সন্মুখত থিয় হৈ আমি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক স্পষ্টভাৱে জনাই দিম যে অসমে কোনোপধ্যে নামানে আৰু নামানে। এইখিনিয়ে কথা। ধন্যবাদ। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুলক।